আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন নহয় বিধায়ক নুৰুল হুদা। ৰূপৈহাট সমষ্টিৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ সমষ্টিটোত কংগ্ৰেছৰ ভেটি মজবুত আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিধায়কগৰাকীয়ে। তাৰমানে 4টা ৱাৰ্ড নহয় 10টা ৱাৰ্ডেই তাৰমানে আগতে এই পঞ্চায়ত বৰগুৰি পঞ্চায়তটো গোটেইটোৱেই কলিয়াবৰ বিধানসভা সমষ্টিত আছিলে। ডিলিমিটেশ্যনত আমাৰ ৰূপৈহাট বিধানসভা সমষ্টিলৈ আহিছে আৰু যেতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত মই যোগাযোগ কৰোঁতে ইয়াত যাতায়াত ব্যৱস্থাটো সিমান উন্নত হোৱা নাছিলে। মানুহে মোক দাবী কৰিছিলে আৰু মই এইবাৰ যেতিয়া 2025-26 বিত্তীয় বৰ্ষত SCPDত 4 কোটি টকা আৰু RIDFত 8 কোটি টকা পাইছিলোঁ। SCPD 4 কোটি টকাৰ ভিতৰত 1 কোটি 30 লাখ টকাই মই বৰগুলি গাঁও পঞ্চায়তে 3টা ৰাস্তা নিৰ্মাণৰ কাৰণে দিছোঁ। চেংচন হৈছে, ৱাৰ্ক অৰ্ডাৰো দিছে, কণ্ট্ৰেক্টৰ ৱাৰ্ক অৰ্ডাৰো পাইছে। আজি আমি কামৰ আধাখিলা কৰিলোঁ। এই সপ্তাহৰ ভিতৰতে আশাকৰোঁ কাম আৰম্ভ হ'ব আৰু মই ঠিকাদাৰসকলক কৈছোঁ নিৰ্বাচনৰ আগতে কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে আৰু ৰাইজকো মই অনুৰোধ জনাইছোঁ যে ঠিকাদাৰে কাম কৰাৰ সময়ত যাতে সহায় কৰে, যাতে নিয়াৰিকৈ নিখুঁতভাৱে কামখিনি কৰিব পাৰে। ইষ্টিমেট যেনেকৈ হৈছে ইষ্টিমেট মতে যাতে প্ৰাককলন মতে যাতে কামবিলাক কৰিব পাৰে তাৰ কাৰণে সকলোৱে যাতে সহযোগ কৰে। সামাজিক মাধ্যমত চৰ্চা হৈছে যে 2026 নিৰ্বাচনত কংগ্ৰেছ দলেও আপোনাৰ ইয়াত প্ৰাৰ্থিত্ব বিচাৰিব, গতিকে আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি অনাগত সময়ত? মই প্ৰত্যাহ্বান বুলি নাভাবোঁ। পুনৰ্গঠিত ৰূপহী বিধানসভা সমষ্টিত সমূহ জনসাধাৰণ আমি একেলগে এটা পৰিয়াল হিচাপে আছোঁ আৰু এই পৰিয়ালৰ এজন সদস্য আৰু এই পৰিয়ালৰ সদস্য হিচাপে মই পৰিয়ালৰ সকলো মুৰব্বী, যুৱক, ছাত্ৰ, মহিলা, আলেম ওলামা, মুৰব্বী, ৰিটায়াৰ্ড পাৰ্চন চবকে মাতিলৈ আলোচনা কৰি এটা পৰামৰ্শ কৰি ভৱিষ্যতৰ কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি গৈছোঁ। আৰু ৰূপহী সমষ্টিৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই সকলোৰে বুকুত আছোঁ আৰু সকলোৱেই মোক আগুৱাই দিয়াৰ কাৰণে মোক আগবঢ়াই দিছে। আগন্তুক দিন মোৰ পিছত থাকি তেওঁলোকে মোক সহায় কৰিব, গতিকে ইয়াত যে কোনো প্ৰত্যাহ্বান আহিব মই সেইটো নাভাবোঁ। ৰূপৈহাট শান্তি বজাৰ বৰঘুলি গৰৈমাৰীৰ কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰি এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিধায়কগৰাকীয়ে। ইমান দিনে কৈ তাৰিখ কেইবাটাও দিছিলে যে পাকিস্তানী লিংক গৌৰৱ গগৈ কেছ হ'ব, এৰেষ্ট হ'ব, বিভিন্ন ধৰণৰ কথা কৈ আহিছিলে। আচলতে কথাটো হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ যোৰহাট লোকসভাৰ পৰা নিৰ্বাচিত হৈ যোৱাৰ পিছত সংসদৰ মজিয়াত তেওঁ সংসদৰ আমাৰ বিধায়িনী দলৰ আমাৰ সংসদীয় দলৰ উপদলপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁ সংসদৰ মজিয়াত যি ধৰণে গৰ্জন দিয়ে, যি ধৰণৰ অমিত শ্বাহ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চকুত হৈ তেওঁ কথাবিলাক উপস্থাপন কৰিব পাৰে আৰু তেওঁক যেতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে তেতিয়া বিজেপি দল তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁলোকৰ টোপনি নাইকিয়া হ'ল, টোপনি সৰি গ'ল যে সকলো শ্ৰেণীৰ নাগৰিকে গৌৰৱ গগৈ ডাঙৰীয়া আকোৱালি লৈছে। আজি আপাৰ আছামেই কওক, মধ্য অসমেই কওক, নামনি অসমেই কওক, বৰাক বেলেই কওক, BTADয়ে কওক বা কাৰ্বি আংলঙেই কওক, সকলো দিশৰ সকলো জাতি জনজাতিৰ মানুহে গৌৰৱ গগৈ ডাঙৰীয়া আকোৱালি লৈছে আৰু সকলো অপেক্ষাত আছে কেতিয়া নিৰ্বাচন হ'ব, গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে পাতিব, সেই অপেক্ষাত আছে। গতিকে এতিয়া হতাশ হৈ গৈছে, বিজেপি দল হতাশ হৈ গৈছে। মুখ্যমন্ত্ৰী মহোদয় ইটোৰ পিছত সিটো ইলজাম লগাবৰ কাৰণে বহুত চেষ্টা কৰি আছে কিন্তু নোৱাৰিলে। আজি তেওঁ লাষ্ট ডেট দিছিলে, আজি তেওঁ ফ্লপ হ'ল, আজি তেওঁ নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াক আপোনাৰ পাকিস্তানী লিংকত পাকিস্তানী এজেণ্ট সজাব নোৱাৰিলে, তেওঁ ফ্লপ হ'ল। অসমৰ মানুহে বুজি পাইছে যে তেওঁৰ মিথ্যাচাৰিতা, আজি তেওঁৰ ভয় যিটো সোমাইছে সেই ভয়ৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ কাৰণে এইটো কৰি আছিলে, আজিও সেইটোৱে গ'ল। গতিকে অসমৰ ৰাইজে 2026 চনত চিন্তা কৰিব আৰু ধৰ্মনিৰপেক্ষ শক্তি কংগ্ৰেছত সাহসত। ব্যুৰ ৰিপৰ্ট নিউজ নাও।